So, welcome back to my channel. আকৌ ওলাইছোহি বহুত দিনৰ পিছত মোৰ boring video এটা লৈ পিনে য'ত না views আহে না likes না subscribers, but still I'm continue making my videos that I will be and ভাল লাগে ভিডিঅ'ছবোৰ বনাই। So, আজি ভিডিঅ'টো একেবাৰে simple আৰু ষ্টাৰ্টিঙতে মই এফালে যাবলৈ ওলাইছিলোঁ আৰু ডেইজি বাইদেউ আহি মোৰ ওচৰত বহি গ'ল। সেইকাৰণে দুইজনীয়ে ধূপ সেক ল'লোঁ আৰু তাইক অলপ মৰম কৰি দিলোঁ। তাই খুব ভাল পায়, হাত দি মাতি মাতি একদম মৰম কৰিবলৈ বিচাৰি ফুৰে। সেয়ে তাইৰ লগত অলপ খেলি টাইম পাছ কৰি আছিলোঁ আনটিল মোৰ যোৱা সময় হোৱালৈকে। তাৰপিছত ওলাই আহিলোঁ অলপ। আই ৱাজ লাইক ট'টেলি ডাউন, বিচনাৰ পৰা উঠিবলৈকে মন যোৱা নাছিলে, বাট দেন ভাবিলোঁ অলপ ওলাই আহিলে ভাল লাগিব, সেইকাৰণে অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ আজি। আৰু অলপ সাহস কৰি পুচকা খাওঁতে ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। মানুহৰ আগত লাজ লাগে নহয়, কিন্তু কৰিলোঁ, ট্ৰাই কৰি চালোঁ। তাৰপৰা বেলেগ মানুহ অহাৰ লগে লগে ডাইৰেক্ট কেমেৰাটো অফ কৰিলোঁ আৰু খাই পিনে বহুত ভাল লাগিলে। এতিয়া এডিটিং কৰি থাকোঁতে চাই থাকোঁতে লোভ লাগি গৈছে, খাবলৈ মন গৈছে। বাট দেৰ ইজ ন' ৱে আই কেন গেট পুচকা ৰাইট নাও। চ' শুই থকাই ভাল হ'ব আৰু। এণ্ড আই এম চ' গ্লেড যে মোৰ বগা টপটো লেতেৰা নহ'লে ফৰ দ্য ফাৰ্ষ্ট টাইম, নহ'লেতো গায়ে পাই পৰে আৰু। এণ্ড লেটছ ষ্টাৰ্ট আৱাৰ ৰাইড টুডে। আৰু এয়া ট্ৰেইনৰ কাৰণে ৰ'ব লগা হ'ল। এইটো এটা বহুত দিনৰ মূৰত নতুন এক্সপিৰিয়েঞ্চ, কাৰণ বহুত দিন এনেকুৱা হোৱা নাই যে ট্ৰেইনৰ কাৰণে ক'ৰবাত ৰৈছোঁ মেলিছোঁ। এয়া বহুত বছৰৰ পিছত এনেকৈ ৰোৱা হৈছে বুলি ক'ব পাৰি। আৰু ইফালে এজন মহাশয় থাকিয়ে গ'ল বেৰিকেডৰ ভিতৰতে। আমাৰ ইয়াততো থাকে আৰু এনেকুৱা এজন দুজন মানুহ নহয়নে। চ' মই এতিয়া পেচেঞ্জাৰ্ছখিনিৰ কথা ভাবিছোঁ, তেওঁলোকৰ চাগে কিমান এক্সষ্টটেড ফিল হৈছে। ট্ৰেইন জাৰ্ণি কেইবাটা টাইপৰ থাকে, কিছুমান ভাল লাগে আৰু কিছুমান এক্সষ্টটেড লাগে। ছাপ'জ আপুনি 2-3 ঘণ্টাৰ কাৰণে ট্ৰেভেল কৰিছে, তেতিয়া এক্সষ্টটেড লাগে কাৰণ কেতিয়া গৈ পাওঁ নিচিনা লাগে। বাট সেইটো জাৰ্ণিয়ে যদি 2-3 দিনৰ কাৰণে হয় বা গ্ৰুপ অফ পিপুলৰ লগত হয়, বহুত মানুহৰ লগত, তেতিয়া আকৌ ভাল লাগে আৰু জাৰ্ণিটো এনজয় কৰা হয়। আৰু ইফালে আমি পাই গ'লোহি বেলেগ এখন ডিষ্ট্ৰিক্ট। উই ক্ৰছড আৱাৰ অ'ন ডিষ্ট্ৰিক্ট। আৰু মই নিজৰ ব্লগত কৈ থাকি ভাল নাপাওঁ যে মই ক'ত গৈ আছোঁ বা ক'ত আছোঁ বৰ্তমান। চ' সেয়াই আৰু বেলেগখন ডিষ্ট্ৰিক্টৰ পৰা মই এখন মাস্ক কিনি ল'লোঁ। এনেফালে অলপ হিল ষ্টেচন এটালৈ আহি গ'লোঁ, ফুৰি পাই গ'লোঁ ইয়ালৈকে। এনেই আজি অলপ বাইক ৰাইড নিচিনাই কৰিম ভাবিছিলোঁ। ৰাইডাৰ মই নহয় বাৰু, ৰাইডিংটো বেলেগেই কৰিছে, কিন্তু মই এনজয় কৰিছোঁ আৰু পেচেঞ্জাৰ ছিটত ট্ৰেইনত থকা মানুহখিনিৰ নিচিনাকৈ। আৰু এইখন জেগা সোমোৱাৰ লগে লগে গোটেই ভাইবটোৱে বেলেগ আছিলে আৰু গোটেই বতাহখিনিয়ে সলনি হৈ গ'ল। প্ৰত্যেকটো উশাহেই মানে কিমান পিয়'ৰ, পিচফুল, কিবা এটা মানে ধুনীয়া অৰা আছিলে এইটো প্লেচৰ। চ' জাষ্ট এনজয় দ্য ক্লিপছ। আৰু ঘূৰি আহোঁতে আকৌ লগ পালোঁ ট্ৰেইন এখন, আৰু মই বেয়া নাই পোৱা, ভালে পাইছোঁ। কপাল ভাল বুলিয়ে ক'ম আৰু, কাৰণ গতি কৰি থকা বস্তু চাই মোৰ ভাল লাগে। আৰু খানা দেখাৰ লগে লগে মনটো ভালেই হৈ গ'ল, হেপিনেছ ৰেট একদম বাঢ়ি গ'ল, হাই লেভেল পূৰা। তাৰপিছত মইতো জানেই আৰু ভিডিঅ' ক্লিপছ ল'বলৈ লাজ কৰিছিলোঁ, সেইকাৰণে ইমান বেছি ভিডিঅ' নাই কৰা। কিন্তু জেগাটো বহুত ধুনীয়া আছিলে, বহুত পিচফুল আছিলে, বহি ভাল লাগিছিলে, খায়ো ভাল লাগিছিলে। আৰু আমাৰ অসমীয়া ভাত যিহেতু, একেবাৰে দিনৰ সাঁজটো ধুনীয়াকৈ খাই মেলি ল'লোঁ। প্ৰথমে মাটি দালিৰ পৰা ষ্টাৰ্ট কৰিলোঁ, কিন্তু মাটি দালিটো ইমান টেষ্টি নালাগিছিলে খাবলৈ। বাকী গোটেইকেইটা বস্তুৱেই বহুত টেষ্টি আছিলে। আৰু সেয়াই আৰু তাতে বহি মেলি খালোঁ। ক্লিপ ল'বলৈতো লাজেই কৰিলোঁ, ফটো এখনো উঠোৱা নাই,
কিন্তু খানিমে কিহৰ লাজ আৰু খাওঁতে কিন্তু ভিডিঅ' এটা কৰিছোঁ আকৌ দেই চবকে লোভ লগাবৰ কাৰণে মুখত থুচি পিনে So that's it for today. Thank you for watching my vlog. I had a great day. I hope you too had a great day today.